মানৱ সমাজৰ অতিকৈ লজ্জাজনক ঘটনা সংঘটিত হৈছে লখিমপুৰত। হয়, এই ভিডিঅ'টো মই সম্পূৰ্ণ স্পষ্টকৈ আপোনালোকক দেখুৱাব নোৱাৰোঁ। এই ভিডিঅ'টো মই ব্লাৰ কৰি দিব লাগিব। আপোনালোকে দেখা পাইছে এগৰাকী মহিলাক কিদৰে অপদস্থ কৰা হৈছে ৰাজপথত, কিদৰে অপদস্থ কৰিছে এগৰাকী মহিলাক এইদৰে ৰাজপথত। কিন্তু সেই মহিলাগৰাকীৰ কি ভুল আপোনালোকে জানেনে? জানি আচৰিত হৈ পৰিব। বৰ্তমান আমি সকলোৱে নিজকে জীৱশ্ৰেষ্ঠ বুলি কওঁ, কিন্তু এনেসমূহ ঘটনা দেখিলে আমি জীৱশ্ৰেষ্ঠ বুলি ক'বলৈ, মানুহক জীৱশ্ৰেষ্ঠ বুলি ক'বলৈ ক'ৰবাত ঘৃণাও উপজি যায়। এই মহিলাগৰাকীয়ে লগতে তেওঁৰ স্বামীয়ে দুয়ো লগ হৈ ফুটপাতত এখন দোকান দিছিল। লখিমপুৰৰে ৰাজপথৰ কাষতে দোকান এখন দিছিল, কিন্তু তাৰে কিছু মানুহে আহি তেওঁলোকে দিয়া সেই দোকানখনৰ ওপৰত চকু লাগিল, তেওঁলোকক সেই দোকানখন বন্ধ কৰিবলৈ দিলে। কাষৰ অলপ মাটি আছিল, সেই মাটিখিনিলৈ তেওঁলোকৰ দোকানখন অলপমান বঢ়াইছিল। তেতিয়াই গোটেই কণ্ডলৰ আৰম্ভ হ'ল। তেওঁলোকক তাতে দোকান দিবলৈ মানা কৰিলে। তেতিয়াই এই মহিলাগৰাকীয়ে কৈছে, আমি নিজৰ জীৱিকাৰ এটা সন্ধান কৰিছোঁ, আমি নিজৰ জীৱনটো চলাবৰ কাৰণে দোকানখন দিছোঁ, আমি ইয়াতে ক'তো অনৈতিক কাম কাজ কৰা নাই, গতিকে আমাক চলিবৰ কাৰণে আপোনালোকে দিয়ক, আমি দোকানখন দিম, দোকানখন দি আমি এনেদৰে চলি যাম, এই ধৰণে মন্তব্য আগবঢ়াইছিল এই মহিলাগৰাকী। তাৰ পিছত ৰাইজ আহি লগ হৈ এইদৰে মহিলাগৰাকী কি কাণ্ড কৰিলে সেয়া আপোনালোকে সকলোৱে এই ভিডিঅ'টোৰ জৰিয়তে দেখা পাইছে। গতিকে সেই মাটিখিনিৰ ওপৰত কাৰ অধিকাৰ আছে, সেই মাটিখিনি কোনে পায় কোনে নাপায় সেয়া গোটেই চাৰ্কুল অফিচৰ কথা। সেই যিহেতু মাটিক লৈ গোটেই কণ্ডলটো হৈছে, তেওঁলোকে দোকানখন দিয়াৰ বাবে গোটেই কণ্ডলটো আৰম্ভ কৰিছে, সেয়া আইনী প্ৰক্ৰিয়াৰ মাজেৰে যাব। আচলতে তেওঁলোকে সেই ঠাইখিনিত দোকানখন দিয়াৰ যোগ্য হয় নে নহয়, কিন্তু এইদৰে মহিলাগৰাকীক এইদৰে অপদস্থ কৰাটো কিমান দূৰ যুক্তিসংগত, এইদৰে আইন হাতত উঠাই লোৱাটো কিমান দূৰ যুক্তিসংগত, তাকে ভাবিবলৈ কিন্তু আমি বৰ্তমান সময়ত বাধ্য হৈ পৰিছোঁ। বাকী মহিলাগৰাকীয়ে কি কৈছে, মহিলাগৰাকীৰ মন্তব্য মই আপোনালোকক শুনাই আছোঁ। মহিলাগৰাকী যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যখিনি আপোনালোকে সকলোৱে এবাৰ শুনক, মহিলাগৰাকী কি মন্তব্য আগবঢ়াইছে। আৰু গোটেই ঘটনাটো, এই ঘটনাটোৰ লগত যিসকল জড়িত হৈ আছে, যিহেতু ভিডিঅ'ত সম্পূৰ্ণৰূপে সকলো জল পটকৈ ওলাই আছে, ৰাজপথত মানুহ অহা যোৱা কৰি আছে, সকলোৱে এই ঘটনাটো ভিডিঅ' কৰিছিল। গতিকে ভিডিঅ'ত কোন কোন মানুহ জড়িত হৈ আছিল, কোনে কোনে এই মহিলাগৰাকীক এইদৰে অপদস্থ কৰিছে, সকলোখিনি ওলাই পৰিছে। গতিকে তেওঁলোকে যেন কঠোৰতকৈ কঠোৰ শাস্তি পায় তাৰেই কামনা কৰিছোঁ। প্ৰত্যেকজনে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায়। যিহেতু মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপিছে, আৰক্ষীয়ে সুন্দৰকৈ আৰু তেওঁলোকৰ কাম কৰিব, আৰু যিসকল দোষী আছে দোষীসকলে তেওঁ ধৰি আনি কঠোৰতকৈ কঠোৰ শাস্তি দিব বুলি আশা কৰিছোঁ। আহক মহিলাগৰাকী কিনো মন্তব্য আগবঢ়াইছে, মহিলাগৰাকীৰ মন্তব্যখিনি শুনো। ইয়াৰে 4-5জন লোকে ব্যক্তি আহি পেলাই হৰকান্ত চাৰেঙীয়াৰ নেতৃত্বত আহি মোক কাপোৰ কানি খুলি উলংঘ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথত। আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথত সেই ঘটনাটো ঘটি থকাৰ সময়ত বহু লোক গাড়ীৰে পাৰ হৈ গৈছে। সেই সকলোখিনিয়ে মোৰ ভিডিঅ' কৰিছে, ভিডিঅ' কৰি পেলাই হয়তো সেইটো ছ'চিয়েল মিডিয়াত এৰি দিছে প্ৰায়খিনিয়ে। গতিকে মই এই কথাখিনি যে মোক ইমান অপদস্থ কৰিলে, কাপোৰ কানি খুলি উলংঘ কৰি পেলাই এজনী মাইকী মানুহক ইমানখিনি যে অপদস্থ কৰিলে, তেওঁলোকে কি অধিকাৰত মোক এইখিনি কৰিলে, আৰু যিখিনি ঘটনা ঘটি গ'ল সেই কথাটোৱে মোক মানসিকভাৱে বহুত হতাশাত পেলাইছে। মই মানসিকভাৱে একেবাৰে ভাগি পৰিছোঁ। তাৰ কাৰণে মই আৰক্ষী প্ৰশাসনৰ সহায় লৈছোঁ, আৰু মই আশা কৰোঁ তেওঁলোকে মোক আইনী প্ৰক্ৰিয়াৰে যিখিনি উচিত ন্যায় যাতে দিয়ে, তাৰ কাৰণে মই তেওঁলোকৰ সহায় বিচাৰিছোঁ। আৰু মই নামখিনি ক'বলৈ ওলাইছোঁ। হৰকান্ত চাৰেঙীয়া, তেওঁৰ তত্ত্বাৱধানত সকলোখিনি ওলাই আহিছে। হৰকান্ত চাৰেঙীয়া, তাৰপিছত আছিলে তুলসী পায়েং, আৰু পাপলু পায়েং, আৰু টুটু কামান, তাৰপিছত আছিলে এগৰাকীৰ নাম জেৰিফা কামান। এই মানুহকেইজনক যাতে মোৰ ইমানেই মই মানসিকভাৱে হাৰাশাস্তিত ভুগি আছোঁ, আপোনালোকে মোক যাতে উচিত ন্যায় দিয়ে তাৰ বাবে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ। আৰু সেয়াই আজি মোৰ লগত হৈছে, কাইলৈ আৰু বেলেগৰ লগত হ'ব। ইমানখিনি ক'ত অধিকাৰ পালে যে এজনী নাৰীক এনেদৰে অশ্লীলভাৱে তেওঁলোকে মোক গালি গালাজ কৰাৰ উপৰিও কাপোৰ কানি খুলি মোক উলংঘ কৰি পেলাই হত্যা কৰাৰ চেষ্টা কৰিছিলে, তেওঁলোকে হত্যা কৰাৰ চেষ্টা কৰিছিলে। গতিকে এইখিনিয়ে কথা, মোক উচিত যাতে ন্যায় দিয়ে।